Sarsinang Sugurkansan Sandi Home Buddhi Bottom Glugasang Sogrobius Patim Namaskar Bondokal Motivational Assessor Koloke Sagaraso Protect Mahatore a Mahatomoy Tunrakir Bikoye December Matur Rakifol Boloso Ami Atakota Zanausit Jet Rakifol Dute Vivino Manuhor Ekaraki Take Novino Otike বহুতে কব খোজে যে একে ৰাশিৰ মানুহৰ একে হ'বনে বা একে নহয় তাৰ লগত আমি সদায় ৰাশি বলটো হৈছে বৰ্তমান চক্ৰ আৰু জন্ম চক্ৰ আৰু ত্ৰিপাপ দশা বা দশা অন্তৰ্দশা গোটেইখিনি চাই ল'ব লাগে তেতিয়া আমি 100% ফল পাব পাৰো অকল ৰাশি বলটো চালে আপুনি 50% মানহে ফল লাভ কৰিব আমি যিখিনি কওঁ গতিকে নিজৰ জন্ম চক্ৰ যদি কিছু উপ থাকে এতিয়া বৰ্তমান চক্ৰ যদি কিছু উভ থাকে অতি উভ জন্ম চক্ৰ যদি কিছু অশুভ থাকে বৰ্তমান চক্ৰটো অশুভ থাকে তেতিয়া কিন্তু অতি অশুভ আৰু যদি অকমান অমিল হৈ থাকে তেতিয়া কিন্তু 50% উভ বা অশুভ ফল আমি লাভ কৰিব পাৰো তথাপি যদি আপোনাৰ ৰাশিৰ অধিপতি হৈছে বৃহস্পতি বহি আছে ষষ্ঠত ধনস্থানত বহি আছে শুক্ৰ তৃতীয়ত বহি আছে শনি চতুৰ্থত বহি আছে ৰাহু ষষ্ঠত যেটো বৃহস্পতি অষ্টমত বহি আছে মংগল দশমত বহি আছে কেতু গতিকে আপোনাৰ ৰাশিৰ চক্ৰ হিচাপে আপোনাৰ কিন্তু বৰ্তমান আৰু দ্বাদশত বহি আছে ৰবি বুধ আৰু চন্দ্ৰ আপোনাৰ ৰাশি হিচাপে কিন্তু বহুত শুভ নহয় বিশেষকৈ আপোনাৰ ধনস্থানটো অতি শুভ ধনস্থানত যেটো শুক্ৰ বহি আছে ধনৰ অধিপতি শনি তৃতীয়ত আছে তৃতীয় ষষ্ঠ একাদশত শনি থাকিলে অতি শুভ আপোনাৰ শুক্ৰ আৰু শনি অতি শুভ ৰাহু বহি আছে কেন্দ্ৰত ৰাহু অতি শুভ গতিকে আমি যদি চাওঁ আপোনাৰ ৰাশিৰ অধিপতি হিচাপে কিছু শুভ তথাপিও টকা পইচাৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগীয়া একো নাই এইটো ধনস্থানত শুক্ৰ বহি আছে অধিপতি হিচাপে শনিয়েও কিন্তু আপোনাক টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰিব শনিও নিজৰ ঘৰত বহি আছে বন্ধুস্থানতো অতি শুভ প্ৰাইমাৰী শিক্ষাৰ অতি শুভ যিসকল ছাত্ৰ ছাত্ৰীকাই প্ৰাইমাৰী শিক্ষা কৰি আছে ধনুৰাশিৰ তেওঁলোকে আগবাঢ়িব পাৰিব যিকোনো এন্ট্ৰেন্স দিলেও পাছ কৰিব বৃত্তি পৰীক্ষা দিলেও ভালকৈ পাছ কৰিব উচ্চ শিক্ষা যদি চোৱা যায় উচ্চ শিক্ষাৰ কিছু বাধা সন্মুখীন হ'ব পাৰে মংগলৰ কাৰণে মংগল যেহেতু আপোনাৰ অষ্টমত আছে মিত্ৰস্থানত সেইকাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বাধা বিঘিনি আহিব পাৰে পঢ়িব মন নোযোৱা কৃতকাৰ্যতা নোহোৱা পৰীক্ষা দিলে নম্বৰ কমকৈ পোৱা এইবিলাক আপোনাৰ কিন্তু এই মাহত চলিব পাৰে ডিচেম্বৰ মাহটো গতিকে যিমান পাৰে মংগলৰ প্ৰতিকাৰ কৰিব তেতিয়া কিন্তু ভাল ফল লাভ কৰিব যদি আমি চাওঁ আপোনাৰ বিদেশ ভ্ৰমণ বা বিদেশ যুগতো যদি আপুনি বিদেশত পঢ়ি আছে বা ঘৰৰ পৰা বহুত দূৰত পঢ়ি আছে তেতিয়াও কিন্তু মংগলৰ কাৰণে বহুত শুভ ফল লাভ নকৰে স্বাস্থ্য যদি চোৱা যায় স্বাস্থ্যৰ অধিপতি আপোনাৰ যেহেতু শুক্ৰ ধনস্থানত আছে কিন্তু এটা বস্তু 100% এই ৰাশিটো চাব যে আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি বহি আছে ষষ্ঠত যেতিয়া ষষ্ঠত বৃহস্পতি শুক্ৰ এনেকুৱা শুভ গ্ৰহ বহে তেতিয়া কিন্তু স্বাস্থ্যৰ প্ৰতি অতি বেয়া আপোনাৰ কিন্তু পৰা হৰা দুখ পোৱা এক্সিডেণ্ট কাটা চিঙা এইবিলাক মানে অতি অশুভ লগত আৰু এটা চাম আমি মৃত্যুস্থানত যিহেতু মংগল বহি আছে আপোনাৰ স্বাস্থ্য আৰু মৃত্যু ভালকৈ মন কৰিব স্বাস্থ্যত বহি আছে বৃহস্পতি মৃত্যুস্থানত মংগল নিচ গতিকে আপোনাৰ কিন্তু স্বাস্থ্যৰ প্ৰতি 100% আপুনি যত্ন ল'ব গতিকে আপোনাৰ কিন্তু মংগলৰ পৰা হৰা দুখ পোৱা এক্সিডেণ্ট এইবিলাক কিন্তু কিছু যোগ দেখা যায় ধনুৰাশিৰ কিন্তু মংগলটো ভাল ঠাইত নাই মংগলটো যোৱা মাহৰ পৰা আপোনাৰ এইটো মই আগতেও দিছিলোঁ মংগলৰ বিষয়ে আপোনাৰ বহি আছে আৰু কমচে কম 200 দিনৰ কাৰণে থাকিব গতিকে এক মাহৰ ৰাশিফল ক'লেও 200 দিনৰ কাৰণে কিন্তু মংগল আপোনাৰ অতি অশুভ আৰু মংগলৰ কাৰণে আপুনি প্ৰত্যেক মংগলবাৰে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক তেতিয়া কিন্তু কিছু শুভ ফল লাভ কৰিব আৰু মংগলৰ কাৰণে ভিক্ষাৰীক ভোজনী দিয়ক তেতিয়া কিন্তু ফল লাভ কৰিব
মংগলৰ কাৰণে বিশেষকৈ আপোনাৰ যদি চোৱা যায় ভাগ্যৰ অধিপতি হৈছে ৰবি আছে আপোনাৰ দ্বাদশত গতিকে দ্বাদশত ৰবি থাকিলেও কিন্তু ভাল ফল প্ৰদান নকৰে আপোনাৰ যদি ৰবি দশা চলি আছে যিসকল জাতক জাতিকাৰ আপোনাৰ বুলি কথা নাই ৰবিৰ দশা আৰু যদি অন্তৰ্দশা মংগল নাইবা বৃহস্পতি চলি আছে তেতিয়া কিন্তু অতি অশুভ আৰু যদি আপোনাৰ শুক্ৰ দশা নাইবা বুধৰ দশা চন্দ্ৰৰ দশা চলি আছে কিন্তু তেওঁলোকে ভাল ফল লাভ কৰিব গতিকে এইখিনি আপোনালোকে অলপ চাই ল'ব মই যিখিনি কৈছোঁ আৰু আপোনাৰ যদি চোৱা যায় দশম কৰ্মস্থানত বহি আছে কেতু যিসকলে প্ৰেছ সাংবাদিক বা বেংকত চাকৰি কৰে তেওঁলোকৰ কাৰণে কিন্তু অতি শুভ দিন কিন্তু যিসকলে কৰ্ম হিচাপত বেপাৰ বাণিজ্য এইবিলাক কৰিব খোজে বা নতুনকৈ দোকান দিব ইচ্ছা কৰে তেওঁলোকে অকণমান দেৰিকৈ দিলেও কোনো কথা নাই অকণমান দেৰিকৈ দিব যিহেতু আপোনাৰ মংগলটো বহুত ভাল নহয় আৰু বেপাৰত কিছু আপোনাৰ বাধা বিঘিনি নাইবা টকা পইচা লোকচান বেপাৰত এনেকুৱা হ'ব পাৰে কেতু আৰু মংগলৰ কাৰণে ৰাহু কেতু মংগল চন্দ্ৰ নিচস্ত আৰু আপোনাৰ দ্বাদশত বহি আছে ৰবি বুধ আৰু চন্দ্ৰ সেইকাৰণে কিছু বুধাদিত্য যুগ যদিও হৈছে আপোনাৰ চক্ৰটোত চাওঁতে তথাপি কিন্তু ৰবি আৰু চন্দ্ৰ আৰু বুধে ভাল ফল দিব পৰা নাই যিহেতু দ্বাদশত আছে মই আগতে কৈছোঁ যে ৰবিৰ দশা বৃহস্পতিৰ দশা মংগলৰ দশা বা অন্তৰ্দশা যদি চলি আছে আপুনি ইমিডিয়েট প্ৰতিকাৰ কৰিব তেতিয়া ভাল ফল লাভ কৰিব আৰু প্ৰাপ্তি ইনকামৰ ক্ষেত্ৰত ভাল হ'ব যিহেতু শুক্ৰ আপোনাৰ একাদশৰ অধিপতি হৈ ধনস্থানত বহি আছে গতিকে শুক্ৰ কিন্তু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ধন ধান বহুত দিব বহুত বৃদ্ধি কৰিব কিন্তু স্বাস্থ্যটো ভাল নকৰিব সেইকাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোকে যিমান পাৰে যত্ন লওক চাই চিতি চলক সকলোতে ভাল ফল লাভ কৰিব সকলোকে আশীৰ্বাদ থাকে সকলোলৈ ভাল ফল লাভ কৰিব আৰু প্ৰতিকাৰ হিচাপে মই কৈ দিছোঁ যে মংগলৰ প্ৰতিকাৰ কৰিব আৰু কেতু বা বৃহস্পতি প্ৰতিকাৰ কৰিব পাৰে তথাপি কিন্তু মংগলৰ বৃহস্পতি প্ৰতিকাৰ যিমান পাৰে সোনকালে প্ৰতিকাৰ কৰি ল'ব সোনকালে আৰু কিবা যদি সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ